গুৱাহাটীৰ পৰা প্ৰেমিকাক ফোন কৰি গাঁৱৰ ঘৰলৈকে আহিব কৈছিল। প্ৰেমিকৰ কথা শুনি ঘৰলৈ আহিছিল প্ৰেমিকা, কিন্তু আজি 4 দিনে ঘৰলৈ অহা নাই প্ৰেমিক আনছাৰ। প্ৰেমিকৰ ঘৰত শুই বহি দিন কটাইছে প্ৰেমিকাই। ৰব, কাহিনী ইমানতেই শেষ হোৱা নাই। আনছাৰৰ প্ৰেমিকা আকৌ আনৰ পত্নী। 2 কন্যা সন্তানৰ মাতৃ। 15 ফেব্ৰুৱাৰীত প্ৰেমিকৰ সৈতে গুচি গৈছিল পত্নী। 20 ফেব্ৰুৱাৰীত পত্নীক ঘূৰাই আনিছিল স্বামীয়ে। পত্নীক বুজাই মেলি ঘৰত থৈ স্বামীক গুৱাহাটীলৈ গৈছিল, কিন্তু 27 ফেব্ৰুৱাৰীত পুনৰ গ'ল পত্নী। ঘটনা ধুবুৰীৰ তামাৰহাটত। শাহনুদ্দিন মণ্ডলৰ পত্নী এতিয়া প্ৰেমিক আনছাৰ আলীৰ ঘৰত। মোৰ নাম শাহনুদ্দিন মণ্ডল, মোৰ ঘৰ মুছলমান পাৰা। মোৰ ৱাইফ মানে অবৈধ সম্পৰ্ক আছে বেলেগৰ লগত, আনছাৰ আলীৰ লগত। আজি মই 2007 পৰা মই বিয়া পাতিছোঁ। সি অবৈধ সম্পৰ্ক মোটামুটি 7 বছৰৰ বেছি হ'ল। একবাৰ কেছ পেছো হৈছিলে, ঘূৰাই আনিছিলোঁ। যোৱা 15 তাৰিখে গুচি গৈছিলে, আনছাৰ আলী লৈ গৈছিলে গুৱাহাটীত। তাৰপৰা আৰু ঘূৰাই লৈ আহিছিলোঁ। 20 তাৰিখে লৈ আহিছিলোঁ। আনাৰ পিছত মই বুজাই পেলাই থৈ পেলাই মই গুৱাহাটীত যেতিয়া গুচি যাওঁ, সি আকৌ 27 তাৰিখে মই যেতিয়া মোবাইলটো লৈ যাওঁ ঘৰৰ পৰা, সি আনছাৰ আলী পইচা পঠাই দিয়ে। মোবাইলটো কিনি পেলাই আনছাৰ আলীৰ লগত আৰু পলাই আনছাৰ আলীৰ ঘৰত গুচি যায়। কিমান তাৰিখে? 27 তাৰিখে। এতিয়া ক'ত আছে? এতিয়া আনছাৰ আলীৰ ঘৰত আছে। এতিয়া আপুনি কি বিচাৰে? মই বহুতবাৰ বুজাইছোঁ। আনি পেলাই যেতিয়া আনছাৰ আলীৰ লগত 15 তাৰিখে যেতিয়া গৈছিলে, তেতিয়া আনিছোঁ, বুজাইছোঁ, ভাল কৰি বুজাইছোঁ। যি হৈছে সংসাৰ কৰি খা, 2টা ছোৱালী আছে, ছোৱালী 2টা মানুহ কৰিব লাগিব। সি মানা নাই, মোৰ কথা না মানি পেলাই আনছাৰ আলীৰ ঘৰত 27 তাৰিখে আকৌ গুচি গৈছে। তাতে লাগে, মোৰ সংসাৰ নকৰে। সংসাৰ যদি কৰোঁ আনছাৰ আলীৰ লগত সংসাৰ, তোৰ লগত সংসাৰ নকৰোঁ। তাৰ সেইটোৱে কথা। সেইকাৰণে আনছাৰ আলীৰ ঘৰত যাই পেলাই আজি 27 তাৰিখৰ পৰা এতিয়ালৈকে আনছাৰ আলীৰ ঘৰত আছে। ল'ৰাজন আছেনে ঘৰত? ল'ৰাজন ঘৰত নাই, গুৱাহাটী। তাক ল'ৰাজনে বোলে তাক যাব দিছে। আনছাৰ আলী মোবাইলো কিনিবৰ কাৰণে 1500 টকা দিছে। মই যেতিয়া বাৰে মানা কৰিছোঁ যে তই বাহিৰত যাব নালাগে, সি হাতীৰদুৰাৰ পৰা মোবাইলটো কিনি আনি পেলাই আনছাৰ আলীৰ লগত কণ্টেক্ট কৰি আনছাৰ আলীৰ লগত ফোন কৰি পেলাই আনছাৰ আলী তাক ঘৰত যাব দিছে। সি ঘৰত গুচি গৈছে। ৰাইজৰ মানুহ গোটাই জানে, ৰাইজৰ মানুহ বুজাইছে। গাঁৱৰ নেম্বৰ আছিল, নেম্বৰ আহি পেলাই বুজাইছিলে। মোৰ ভিনি আহিছিলে, বুজাইছিলে। মই কাৰো কথা নুশুনো। মই গুৱাহাটীত আছিলোঁ, সি মোক নজনা কৰি এই তাৰ ঘৰত গুচি যায়। বহুত বুজাইছে, নেম্বৰো বুজাইছে। এতিয়া কি তাতে সংসাৰ কৰিব? সি তাতে সংসাৰ কৰিব। আনছাৰ আলীৰ ঘৰত? আনছাৰ আলীৰ ঘৰত আমাৰ ঘৰৰ পৰা ৰাস্তাৰ কাষত। গাঁওখনৰ নাম কি? মুছলমান পাৰা থানা তামাৰহাট। মই এইটো শান্তি বিচাৰোঁ। তাৰ ইচ্ছা, সি তাতে মইতো সেইদিনা বাৰে মানাইছিলোঁ। 15 তাৰিখে যেতিয়া লৈ আহিছোঁ, তাৰ বুজাই থৈ গৈছোঁ। সি মোৰ সংসাৰ নকৰে। ৰাইজৰ মানুহক সুধি পেলাই চাব, ৰাইজৰ মানুহৰ আগত কৈ গৈছে তাৰ সংসাৰে নকৰোঁ, মই তাৰে সংসাৰ কৰিম। মই ফোন কৰাতে কৈছে কি, তুমি হ'লে পবিত্ৰ, মই বেয়া মানুহ। তুমি একদম পবিত্ৰ, মই বেয়া মানুহ, মই একদম জাহান্নামী মানুহ। মই তোমাৰ লগত সংসাৰ কৰিব নোৱাৰিম। মই পাপী মানুহ, মই পাপী, তাৰ লগত পাপ কাম কৰিছোঁ। মোৰ ঘৰত আছে। ছোৱালী 2টা কৈছে যে মায়ে যদি এই ঘৰত আহে, আমি 2টাই ঘৰত নাথাকোঁ। যি ক'ব ছোৱালী 2টা মায়েকক নালাগে, বাপকো লাগে। এই প্ৰেম কাহিনীয়ে কি ৰূপ লয় তাৰ বাবে কৰিব লাগিব কিছু অপেক্ষা। তামাৰহাটৰ পৰা ৰেজাউল কৰিম প্ৰধানী, অসম লাইভ 24।